এক শিহৰণকাৰী ঘটনা নেদেখিলে বিশ্বাস নকৰিব আপুনি পিঠিত বৰশী বিন্ধাই সূতাত ঘূৰালে চৌদিশ ঘটনা ৰঙিয়াৰ সমীপৰ পশ্চিম লাহপাৰাৰ এই শিহৰণকাৰী দৃশ্যটোলৈ মন কৰক বহাগ বিহুৰ প্ৰথম দিনটোতেই পৰম্পৰাগতভাৱে পশ্চিম লাহপাৰাত উদযাপন কৰা হয় শ্ৰী শ্ৰী চৰক পূজা এই শক্তি পূজাৰ আধাৰত এইবেলিও আশ্চৰ্যজনক ঘটনাৰ সমাহাৰেৰে অনুষ্ঠিত কৰা হৈছে ৬৬ সংখ্যক চৰক পূজা এই ভয় লগা দৃশ্যটো চাবলৈ বিহুৰ ব্যস্ততাক নেওচি ভিন্ন প্ৰান্তৰ পৰা শত সহস্ৰ ভক্ত উপস্থিত হৈছে পূজাথলী বিশেষকৈ পিঠিত বৰশী বিন্ধাই সুউচ্চ সূতাত ওলোমাই থকা দৃশ্যটো চাই সকলো ভক্তই আকৰ্ষিত হোৱাৰ লগতে আচৰিত হোৱাও পৰিলক্ষিত হৈছে ৰঙিয়া বৰখুলি তামুলপুৰৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা অগণন ভক্তই ভিৰ কৰিছে পূজাথলীত শ্ৰী শ্ৰী চৰক পূজা আমি আজি এই বহাগ বিহুৰ আজি দমিহি আমি এই দমিহিত আমি চৰক পূজা পালোঁ চৰক পূজাৰ নিয়ম নীতি আমাৰ তেখেত আনন্দ বিশ্বাস তেখেতে সৰুৰ পৰা আজি ৬৬ বছৰ হ'ল সেই ৬৬ বছৰ তেখেতে তাৰমানে সেই চৰক পূজাটো নিয়ম নীতিটো কৰি আছে কিন্তু এই নিয়ম নীতিটো আমি আজিক লাগি সেই নিয়ম নীতি ৰাখি আছোঁ আৰু এই লাহাপাৰা তৰণী আমাৰ চিনিমাৰা গোটেইখিনি আমি বাৰোৱাৰীৰ পূজা পালি আমি ৰাইজক চবকে আমি এই পূজাটো দেখুৱাই আমি চব ৰাইজক আমি এনেকুৱা ৰাখি পেলাই পূজা দেখুৱাই আছোঁ কিন্তু আমি কোনো হেৰি হোৱা নাই অসুবিধা পোৱা নাই আমাৰ লাহাপাৰা গাঁৱৰ তৰণী আৰু চিনিমাৰা গোটেইখিনি লগ লাগি ৰাইজে এই চৰক পূজাটো বাৰোৱাৰী হিচাপে আমি কৰি আছোঁ আজিক লাগি আমি কোনো অসুবিধা পোৱা নাই পূজাটো ইয়াতে বহুত মানুহ হয় বুজি পোৱা নাই আজি আমাৰ এই লাহাপাৰাৰ এই চৰক পূজা আজিৰ তাৰিখত আজিলৈকে আমাৰ 66 ইয়াৰ ৰানিং চলি আছে এই চৰক পূজাৰ নিয়ম নীতি বা ইয়াৰ যিটো কাৰ্যসূচী বহুত খুব কঠিন কাৰ্যসূচী খুব কঠিন নিয়ম নীতি তাৰে মাজতে আজি আমি ইমান দিনে এই পূজাখন চলাই আহিছোঁ এই পূজা আমি এই বঙালী সমাজে কিয় কৰি আহিছে পূৰ্বপুৰুষসকলে ইয়াত নিশ্চয় কিবা এটা আমাৰ গুণাগুণ আছে বা কিবা স্বাৰ্থ ইয়াত লুকাই আছে স্বাৰ্থটো হ'ল কি যোনে যিহেতু ভাবি এই পূজাটো হয়তো মাননি কৰে বা এই পূজাটোত অলপ খাটে অলপ কষ্ট কৰে তেওঁলোকে নিশ্চয় কিবা ইয়াৰ পৰা ভাল এটা ফল পায় তাৰ কাৰণে এই বিশ্বাসতেই আমি আজি এই পূজাটো ইমান বছৰে চলাই আহিছোঁ আৰু 66 ইয়াৰ ৰঙিয়াৰ পৰা শামছুল হকৰ ৰিপৰ্ট এনি ভাৰত 24